নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালে বাৰু। এই প্ৰভুজনাই আমাক কৈছে যে মহিলাই আচলতে অগ্ৰাধিকাৰ বা মহিলাসকলে নিজৰ মৰ্যাদা ৰক্ষা কৰি কৰ্ম কৰিলে ভাল। আৰু মহিলাই যে ভাওনাসমূহ কৰে, পুৰুষৰ চৰিত্ৰত গুৰু আসনৰ আগত জাপ দি তেওঁলোকৰ মৰ্যাদাৰ দেখুৱালে সেইটো এটা ভুল। মহিলাৰ চৰিত্ৰ ৰূপায়ণ কৰি দেখাব পাৰিলে সেইটোৱে হৈছে মহিলা মৰ্যাদাৰ। সকলো ক্ষেত্ৰতে আমি মৰ্যাদাক ত্যাগ কৰিম। আজি চাবচোন, মৰ্যাদাৰ নামত এইটো নহয়, অসন্তোষ নকৰিব। হয়তো সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছে, বহু লোকে হয়তো বিপৰীতভাৱে কলম ধৰিবও পাৰে, কিন্তু এইটো কথা সত্য যে এইখন সেইখন ভাৰত ভূমি, যিখন ভাৰত ভূমিত ঋগ্বেদতো অপালা লোপমুদ্ৰা আদি মহিলা ঋষিৰ উল্লেখ আছিল। যাজ্ঞবল্কৰ সৈতে গাৰ্গী মৈত্ৰী আদি মহিলাই শাস্ত্ৰাৰ্থ কৰিছিল। কিন্তু তাতো এটা কথা আছে, মৰ্যাদাত থাকি। আজি কিছু কিছু সমাজত বা কিছু কিছু স্থানত এইটো কথা বুজা যায় যে পুৰুষৰ সৈতে মহিলাৰ অগ্ৰাধিকাৰ মানে কি, যে পুৰুষৰ চৰিত্ৰটো মহিলাগৰাকীয়ে ৰূপায়ণ কৰি ভাওনা দুজাপমান মাৰিলেহে সেইটো সমমৰ্যাদা বুলি হয়। সেয়া মৰ্যাদাবিহীন কৰ্ম, সেয়া আধুনিকতাৰ লক্ষণ বা সেয়া সংস্কাৰৰ লক্ষণ নহয়। এইটো কথা ঠিক যে আজি সমাজসমূহ পৰিৱৰ্তন হ'ল, সমাজত সকলোৱে চিন্তা শক্তি বাঢ়িলে বা সকলোৱে এটা সমাজ সংস্কাৰমুখী হ'ল। গতিকে মহিলাৰ চৰিত্ৰটো যদি গাঁৱতে মহিলা এগৰাকীয়ে বা স্ত্ৰী এগৰাকীয়ে ৰূপায়ণ কৰিছে, তাত হয়তো ক'বলগীয়া নাথাকে। কিন্তু পুৰুষৰ চৰিত্ৰটো মহিলাই গুৰু আসনৰ ভিতৰত সন্মুখত জাপ মাৰি প্ৰৱেশ কৰি ভাওনা কৰা বুজাব আৰু সেইটোকে যে নাৰীৰ সৈতে পুৰুষৰ সমানতা বুজাব, এই আদৰ্শটো কিন্তু ভুল। নাৰীগৰাকী যদি মৰ্যাদাপূৰ্ণভাৱে আগবাঢ়ে, তেতিয়া তেওঁ মালা বস্তু গ্ৰহণৰ বাবেও বোলে ব্যৱস্থা আছে। কিন্তু মৰ্যাদাত থাকি যি সীতাই সোঁহাতে শৰধনু দাঙি বাওঁ হাতে শৰধনু চফা কৰিছিল, এই ৰাৱণে সেই সীতাক কেনেকে দাঙি নিব পাৰিলে? দাঙিও নিয়া নাছিল, ৰাৱণে হৰণহে কৰি নিলে। তেতিয়াহ'লে সীতাৰতো শক্তি নথকা নহয়, সেই শৰধনুক ৰাৱণে দাঙিব নোৱাৰিলে, কিন্তু সীতাইতো সোঁহাতে দাঙি বাওঁ হাতে চফা কৰিছিলে। আমি কৈ থাকো যে লক্ষ্মণে আঁকিছিলে সেইডাল লক্ষ্মণ ৰেখা, নামটোহে লক্ষ্মণ ৰেখা। সেই ৰেখাডালে কাক বুজাইছে? মৰ্যাদাক। যেতিয়ালৈকে মৰ্যাদাক পাৰ কৰি সীতা দেৱী অহা নাই, ৰাৱণে কিন্তু হৰণ কৰি নিব পৰা নাই। আপোনাৰ মোৰ জীৱনতো এনেকুৱা পৰিস্থিতি আহিব যে আমি মৰ্যাদাক ত্যাগ কৰি যেন কিবা এটা কৰো, আৰু সেইটো বেয়া ৰূপত নাহে। ৰাৱণে 10টা মূৰ লৈ যোৱা নাছিল, ৰাৱণে এজন শুদ্ধ ঋষিৰ ৰূপত গৈছিল, ভালৰ ৰূপত আহিব। কিন্তু চিন্তা কৰা এইটো প্ৰয়োজন যে মই আজি এইটো আচৰণ কৰিছো, হয়, মই যদি আপোনাৰ পৰিয়ালটো ধ্বংস কৰো, তেতিয়া মোৰ পৰিয়ালটো সুখ শান্তি আশা কৰিব মই পাৰো নে নোৱাৰো? কেতিয়াওতো নোৱাৰো, নহয় জানো? তেতিয়াহ'লে জিভাখনৰ কাৰণে যদি অন্য জীৱ এটাক কষ্ট দিয়া হৈছে, তেতিয়াহ'লে সেইটো হিচাপ বাৰু ঈশ্বৰে মোক নকৰাকে থাকিবনে? সেই জীৱটোৰো জীয়াই থকাৰ অধিকাৰ আছে, নহয় জানো? তাত পাপ হয় পুণ্য হয় এইখিনি পাছলৈ থৈছো। কেতিয়াবা আমি যদি চাওঁ, জীৱ এটা যেতিয়া হত্যা কৰা হয়, চাবচোন অকণমান সময় যদি ধ্যান দি চোৱা হয়, গাৰ নোম ডাল ডাল হৈ যাব। কম আৰ্তভাৱত সেই জীৱটো মৰিব লগা হয়নে? এফালে আমি চাওকচোন, মানুহ বৰ বিস্মিত জীৱ। এফালে আমি মৰাহতো চুলে অগ্নিস্পৰ্শ কৰি স্নান কৰিহে গৃহ প্ৰৱেশ কৰো, কিজানি অসুচি কিবা এটা ভাৱ আহে। আনফালে সেই তেনেকুৱা মৰাহ এটাই আনি যদি খোৱা হয়, তেতিয়াহ'লে ঈশ্বৰে বাৰু কৃপা কৰে নকৰে পাঁচ কথা, সেইটো বাৰু মনুষ্যৰ কৰ্মনে? যদিও এইখিনি কথা কোৱাৰ কোনো অৰ্থ নাই, কাৰণ স্বভাৱো নোপদেশ নশক্যতে কৰ্তুমন্যথা সুতত্ত্বম অভিপানীয়ম পুনৰ্গচ্ছতি শীততাম। যে উপদেশ শুনি আৰু উপদেশ লৈ লাভ নাই, কিয়? পানী খন্তেকৰ কাৰণে উতলে, তাৰ পৰা সি চেঁচা হবই। আৰু কি খাওঁ কি নাখাওঁ, কি নকৰো কি কৰো, এইখিনি আমি সকলো স্বাধীন। আপুনি মই স্বাধীন, স্বাধীন যদিও আমাৰ কিছুমান মৰ্যাদা আছে। যিদৰে ল'ৰা ছোৱালীক খোজ কাঢ়িব পাৰে নে নোৱাৰে, চোতালত মাকে মেলি দিয়ে নে? তেতিয়াহে খোজ কাঢ়িবলৈ শিকিব। ঈশ্বৰৰ সংসাৰখনক বিচৰণ কৰিবলৈ আমাক মেলি দিছে। এতিয়া আমি কি কৰ্ম কৰো সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। এৰিবে মৰ্যাদা, সকলো ক্ষেত্ৰতে আমি মৰ্যাদা
গৰমত কিমান মান